এইবাৰ চুৰেও পালে মুখ্যমন্ত্ৰীৰ উপহাৰ প্ৰশাসনৰ বিষয়াই চুৰৰ হাতত তুলি দিলে মুখ্যমন্ত্ৰীৰ উপহাৰ লখিমপুৰৰ দুধৰ্ষ চুৰ চিদা দাসৰ হাতত এইবাৰ মুখ্যমন্ত্ৰীৰ বিহুৱান ইতিমধ্যে চিদা দাসৰ বিৰুদ্ধে লখিমপুৰৰ পানীগাঁও থানাত ৰুজু হৈ আছে কেইবাটাও গোচৰ প্ৰথমেই চাওক এখন বিশেষ ফটো এই যে ফটোখন দেখিছে এই ফটোখন আজিৰ দিনটোত অসমৰ সংবাদ মাধ্যম সামাজিক মাধ্যমত খুবেই চৰ্চাত এই ফটোখনত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা বিহুৱান প্ৰদান কৰা হৈছে এটা গভাইত চুৰক ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী ৰাজ্যৰ শিল্পী সাংবাদিক সাহিত্যিকসকললৈ বহাগ বিহু উপলক্ষে প্ৰেৰণ কৰিছিল অসমীয়াৰ স্বাভিমান গামোচা মুখ্যমন্ত্ৰীৰ উপহাৰ লাভ কৰিছে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ ব্যক্তিয়ে আৰু তাৰ মাজতে এখন বিশেষ ফটো এতিয়া সৰ্বত্ৰ চৰ্চাত সেয়া হৈছে লখিমপুৰৰ ফটো এই ফটোখন এতিয়া এই কাৰণে চৰ্চাত কিয়নো মুখ্যমন্ত্ৰীয়ে দিয়া উপহাৰ লাভ কৰিলে এটা গভাইত চুৰে যেটো গভাইত চুৰৰ বিপৰত কেইবাটাও গোচৰ ৰুজু হৈ আছে পূৰ্বে কেইবাবাৰো আৰক্ষী থানাত লকাপৰ আলহী হৈছে গভাইত চুৰ চিদা দাস কিন্তু এই চিদা দাসে কেনেকৈ পালে মুখ্যমন্ত্ৰীৰ উপহাৰ সেয়া এতিয়া সৰ্বত্ৰ চৰ্চাত আপুনি জানি আচৰিত হ'ব যে চিদা দাসে মুখ্যমন্ত্ৰীৰ এই উপহাৰ চুৰ বা ডকাইত কৰি অনা নাই তাৰ বিপৰীতে চৰকাৰী ব্যক্তিয়ে চিদা দাসৰ হাতত ঘৰতেই গৈ অৰ্পণ কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ উপহাৰ এতিয়া ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ নিউজ ডেস্ক সজদা ৰিয়েলিটি জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীৰ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration for booking contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati